আজিৰ খণ্ডটি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে ইউটিউবত BP ক্লাছেছ সাৰ্চ কৰিলে এই মেথমেটিক্স ডিছকাশ্যন চেনেলটোৰ সকলোবিলাক ভিডিঅ' দেখিবলৈ পাবা। তাত তোমালোকে BP ক্লাছেছ 9 NCERT মাৰিলে তাৰ প্লেলিষ্টত থকা নৱমমান শ্ৰেণীৰ গণিতৰ অনুশীলনীৰ আলোচনা আৰু লগতে যিখিনি আমি জানিবলগীয়া কথা তাৰ আলোচনা পাবা। আৰু তাৰে BP ক্লাছেছ 10 NCERT মাৰিলে 10মান শ্ৰেণীৰ পাঠ্যক্ৰমৰ আলোচনা তোমালোকে পাবা। আজিৰ পাঠত আমি উৎপাদক বিশ্লেষণৰ বিষয়ে আলোচনা কৰিম। উৎপাদক বিশ্লেষণনো কি, অৰ্থাৎ ফেক্টৰাইজেশ্যন। উৎপাদক বিশ্লেষণটো উৎপাদক কাক বোলে আমি ইতিমধ্যে পালোঁ। তোমালোকে যিকোনো সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰিব পাৰা। ধৰা আমি 6 উৎপাদক বিশ্লেষণ কৰিব লাগে 6, তেতিয়াহ'লে তাক আমি 6ক হৰণ কৰি চাম। 2 3 বাৰ গ'ল, 3ৰে 1 বাৰ গ'ল, গতিকে তাৰ উৎপাদক হ'ব 1 2 আৰু 3। অৰ্থাৎ 1 2 আৰু 3 6 এটা 6ৰ এটা উৎপাদক। তেনেকৈ আমি যদি চাওঁ x স্কোৱাৰ উৎপাদক কি হ'ব? দুটা যিকেইটা পূৰণ কৰিলে x পোৱা যাব, এটা x আৰু x পূৰণ x, তেতিয়া x স্কোৱাৰ গোটেই x2 হ'ব তাৰ উৎপাদক আৰু x স্কোৱাৰ ইনটু 1। গতিকে ইয়াৰ উৎপাদক আমি বীজগণিতীয় ৰাশিৰ উৎপাদক এনেকৈ উলিয়াব পাৰিম। এতিয়া যদি দুটাত বেছি পদ দিয়া থাকে, দুটা বা তাতকৈ অধিক পদ দিয়া থাকে, তেতিয়াহ'লে তাৰ উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম? তোমালোকক এটা উদাহৰণ দিলোঁ মই যে 6x - 9 ইয়াৰ উৎপাদক উলিয়াব লাগে। ইয়াৰ উৎপাদক উলিয়াবলৈ হ'লে আমি 6x 6 আৰু 9, 6টো যদি আমি ভাঙো 6 সমান 2 ইনটু 3 আৰু 9 মানে হ'ল 3 ইনটু 3। অৰ্থাৎ 6ৰ এটা উৎপাদক 2, এটা উৎপাদক 3 আৰু 9ৰ উৎপাদক হ'ল উৎপাদকটা 3 আৰু 3। গতিকে এই দুইটা 6 আৰু 9 দুইটাতে থকা সাধাৰণ যিটো উৎপাদক সেইটো হ'ল 3। আমি 3টো যদি কমন ল'ব পাৰোঁ ইয়াত, 3টো আমি কমন লওঁ, অৰ্থাৎ দুইটাতে থকা যিটো ৰাশি আমি বাহিৰলৈ লৈ ল'লোঁ, তেতিয়া ভিতৰত আমি 6x পাতিবলৈ হ'লে 3ৰে কিহক পূৰণ কৰিলে 6 হ'ব সেইটো আমি বাছি উলিয়াম। যে 3 আমি যিটো বাহিৰত পাতিলোঁ, 3 কিহেৰে পূৰণ কৰিলে 6 হ'ব আমি সেইটো জানো, যিটো 3 6ৰে পূৰণ কৰিলে 2ৰে পূৰণ কৰিলে 6 হ'ব। গতিকে 3 ইনটু 2 আৰু যিটো x থাকিব x থাকি যাব। আৰু 9ত 3 কিহেৰে পূৰণ কৰিলে 9 হ'ব আমি সেইটো জানিম 3। গতিকে 6x - 9ক আমি 3 ইনটু 2x - 3 লৈ ভাঙিম। অৰ্থাৎ 6x - 9ৰ এটা উৎপাদক হ'ব 3, আনটো হ'ব 2x - 3। গতিকে আমি এনেকৈ বীজগণিতীয় ৰাশি দ্বিপদ ৰাশিটোৰ আমি উৎপাদক বিশ্লেষণ কৰিব পাৰিম। দ্বিপদৰ বাহিৰে যদি ত্ৰিপদ ৰাশি থাকে তাক আমি উৎপাদক বিশ্লেষণ কেনেদৰে কৰিম? ত্ৰিপদ আমি এটা উদাহৰণ দিছোঁ। এটা ত্ৰিপদ বহুপদ 2x স্কোৱাৰ প্লাছ 5x প্লাছ 3। এই বহুপদটোত আমি দেখিলোঁ যে দ্বিপদ বহুপদৰ দৰে ইয়াতো প্ৰথম কমন আছে নেকি, অৰ্থাৎ একেটা পদেই তিনিওটা ৰাশিতে আছে নেকি আমি চাই লওঁ। আমি যিহেতু দেখিছোঁ যে একেটা পদ তিনিওটা ৰাশিত নাই, গতিকে আমি ইয়াত কমন লোৱা ব্যৱস্থা কৰিব নোৱাৰিম, অৰ্থাৎ কমন ল'ব নোৱাৰিম। তেতিয়াহ'লে ইয়াক আমি কেনেদৰে বিশ্লেষণ কৰিম? ইয়াক বিশ্লেষণ কৰিবলৈ আমি আজিৰ পাঠত আলোচনা কৰিম যে ইয়াক আমি কেনেদৰে বিশ্লেষণ কৰিব পাৰোঁ। ইয়াৰ প্ৰশ্নটো হ'ল যে যিটো
প্ৰথম পদটো হ'ল x স্কোৱাৰ থকা এটা পদ, দ্বিতীয়টোত x থকা পদ আৰু তৃতীয়টোত ধ্ৰুৱক পদ x নথকা পদ। এতিয়া আমি এই ৰাশিটোৰ মাজৰ যিটো পদ 5xৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি বিশ্লেষণ কৰিম। সেইকাৰণে ইয়াক মধ্যম পদ বিভাজনৰ যিটো উৎপাদক বিশ্লেষণ নিয়ম, তাত মধ্যম পদ বিভাজনৰ উৎপাদক বিশ্লেষণ নিয়মেৰে আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিব পাৰিম। এতিয়া মধ্যম পদ উৎপাদক বিশ্লেষণ নিয়মনো কি, সেই বিষয়ে আমি প্ৰথম চাই লওঁ যে মধ্যম পদ উৎপাদক বিশ্লেষণনো কি হ'ব। মধ্যম পদৰ বিশ্লেষণ, ইয়াৰ বাবে আমি তিনিটা ষ্টেপৰ কথা মনত ৰাখিব লাগিব। তিনিটা ষ্টেপ ভেৰি ইজি আৰু বহুত উজু হয়, আৰু যিহেতু জটিলতা নাই, আৰু যিহেতু এই মধ্যম পদ বিশ্লেষণৰ কথাটো অকণমান দশমমান শ্ৰেণীটো প্ৰয়োগ হ'ব, অৰ্থাৎ আমি জানিব লাগিব। গতিকে তোমালোকে মনোযোগেৰে মধ্যম পদৰ উৎপাদক বিশ্লেষণ কেনেদৰে হয় শিকি ল'বা। ইয়াৰ প্ৰথম কামটো হ'ল যে x স্কোৱাৰৰ যিটো সাংখ্যিক মান সহগ আৰু যিটো ধ্ৰুৱক পদ শেষৰ, সেই দুয়োটা প্ৰথম আমি পূৰণ কৰিব লাগে। গতিকে 1 নম্বৰ ষ্টেপটো হ'ল যে আমি x স্কোৱাৰৰ সাংখ্যিক সহগ আৰু ধ্ৰুৱক পদ সেই দুয়োটা পূৰণ কৰিব লাগে। আমি ইয়াত যদি পূৰণ কৰোঁ 2 × 3 সমান হ'ব 6। এইটো হ'ল আমাৰ 1 নম্বৰ ষ্টেপ। 1 নম্বৰ ষ্টেপটোত ইমানেই, এইটোতো একো জটিলতা নাই, কাৰণ প্ৰথম আমি 2 আৰু 3 পূৰণ কৰিলোঁ। তাৰপিছত আমি যিটো উৎপাদক উলিওৱাৰ নিয়ম পাইছিলোঁ, আমি 6ক কি ৰাশিৰে পূৰণ কৰিলে 6 হ'ব সেইটো প্ৰথম বাছি উলিয়াওঁ। আমি প্ৰথম চাওঁ 1 আৰু 6 পূৰণ কৰিলে 1 আৰু 6 পূৰণ কৰিলে 6 হ'ব। আমি এটা পালোঁ, এইটো 1 নম্বৰ পালোঁ। 2 নম্বৰ পালোঁ, 6ৰ সমান আমি কিমান পাম 2 × 3। তাৰপিছত আৰু যিকেইটা আমি পাম সেইকেইটা একেকেইটাকে লিখি থাকিব লাগিব, 3 × 2 আৰু 6 × 1। গতিকে মাজত আমি পালোঁ, গতিকে দুটাৰ উৎপাদক আমি পালোঁ। ইয়াৰ উৎপাদক হ'ল 1, 2, 3 আৰু 6। এই উৎপাদককেইটাৰ পৰা এইটো 2 নম্বৰ ষ্টেপ, এইটো আমি 2 নম্বৰ ষ্টেপ কৰিম। 3 নম্বৰ ষ্টেপত আমি কৰিম কি, যে এই যিটো উৎপাদক পালোঁ আমি 1, 6, 2, 3, এই উৎপাদকৰ পৰা হয় যোগ নহয় বিয়োগ কৰি মাজৰ ৰাশিটো 5x আমি উলিয়াব লাগে। আমি xটো যদি বাদ দিওঁ, অকল 5 যদি উলিয়াব লাগে, xটো আমি লগাই দিলে হ'ব, কিন্তু যদি 5 উলিয়াব লাগে অৰ্থাৎ সাংখ্যিক মানটো উলিয়াব লাগে, সাংখ্যিক মানটো আমি কেনেকৈ উলিয়াম, এইকেইটা উৎপাদকৰ পৰা। এইকেইটা উৎপাদকৰ পৰা আমি 2 আৰু 3 যদি যোগ কৰোঁ 5 পাম, 6 - 1 যদি কৰোঁ তেতিয়াও 5 পাম। যদি 6 - 1 আমি সদ্যহতে নকৰোঁ, পিছত আমি কিয় নকৰিম, এতিয়া আমি 2 আৰু 3 কৰিম। ইয়াত যিহেতু আমি 2 আৰু 3 যোগ কৰিলে মাজৰ ৰাশিটোৰ মান 5ৰ মান আমি পাম 2 + 3। যিহেতু 5x আছে, তেতিয়াহ'লে আমি কৰিব লাগিব টুৱাইছ x থাইছ x, টুৱাইছ x আৰু থাইছ x কৰিব লাগিব, তেতিয়া আমি 5x পাম। 5 উলিয়াবলৈ হ'লে 2 + 3। গতিকে আমি এই মাজৰ পদটো এই হিচাপত বিভাজন কৰিম, কৰি আমি এই অংকটো কৰিব পাৰিম। এইটো হ'ল মধ্যম পদ বিভাজনৰ নিয়ম। এতিয়া মধ্যম পদ বিভাজনৰ নিয়ম ব্যৱহাৰ কৰি আমাৰ উৎপাদক বিশ্লেষণ কৰিব লাগে এই প্ৰশ্নকেইটা, 12x² - 7x + 1। আমি প্ৰথম প্ৰশ্নটো কৰিবলৈ লৈছোঁ যে এই প্ৰথম প্ৰশ্নটো আমাৰ মধ্যম পদ বিভাজন সূত্ৰ ব্যৱহাৰ কৰি কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল 12x²
12x square minus 7x plus 1 ইয়াত আমি আগতে কৰা নিয়মৰ মতে 12 আৰু 1 পূৰণ কৰিব লাগিব অৰ্থাৎ আমি 12 আৰু 1 যদি পূৰণ কৰোঁ 12 into 1 is equal 12 এতিয়া 12 ৰ আমি এটা ষ্টেপ হৈ গ'ল 12 ৰ যদি উৎপাদক উলিয়াও কিহে পূৰণ কৰিলে 12 হ'ব 1 into 12 তাৰপিছত 2 into 6 12 হ'ব তাৰপিছত 3 পাতো 3 into 4 হ'ব তাৰপিছত আমি পাতিম 4 into 3 6 into 2 12 into 1 গতে সেইকেইটা যেহেতু একেগিটা সংখ্যা আহিব যে আমাক সংখ্যাৰ নতুন সংখ্যা পালে আমি দেখুৱাই থাকিম যেহেতু একেগিটা সংখ্যা আহিব গতিকে আমি এইগিটাই এটা উৎপাদক উলিয়াব পাৰিম গতিকে এটা উৎপাদক হ'ব 1 2 3 4 6 আৰু 12 এতিয়া মাজৰ ৰাশিটো মান আছে -7 মাজৰ ৰাশিটোৰ মান -7x আমি x টো পিছত ধৰিম প্ৰথম সংখ্যাটো উলিয়াই লওঁ x টো প্ৰথমতে ধৰিলে তোমালোকে খেলিমেলি লাগিব পাৰে গতিকে আমি x টো পিছত ধৰিম পিছত আমি x লগাই দিম তো -7 আমি কেনেকৈ উলিয়াম এই উৎপাদককেইটাৰ পৰা হয় যোগ বা বিয়োগ কৰি ল'ব লাগিব আমি প্ৰথমটো পৰীক্ষা কৰি চাওঁ দ্বিতীয়টো পৰীক্ষা কৰি চাওঁ তৃতীয়টো পৰীক্ষা কৰি চাওঁ প্ৰথমটোক পৰীক্ষা কৰি চাওঁ 12 ৰ লগত যদি 1 প্লাস কৰা হয় তেতিয়া 13 হ'ব 12 ৰ পৰা যদি 1 মাইনাস কৰা হয় তেতিয়া হ'ব 11 গতিকে ইয়াৰ পৰা -7 নোলাব গতিকে আমাক এটো আমাৰ কামত নাহিব অৰ্থাৎ এই উৎপাদকটো আমাৰ কামত নাহিব তাৰ পিছত আমি দ্বিতীয়টো কৰি চাওঁ যে 2 লগত যদি 6 যোগ কৰোঁ অৰ্থাৎ দুইটা যোগ কৰোঁ তেতিয়া 8 হ'ব বা দুইটা যদি বিয়োগ কৰোঁ 2 - 6 তেতিয়া হ'ব 4 -4 গতিকে এইটো আমাৰ -7 নাহিব তেতিয়াহ'লে আমাৰ এইটো আমি ব্যৱহাৰ কৰিব নোৱাৰিম গতিকে আমাক এইটো দ্বিতীয়টো আমি ব্যৱহাৰ কৰিব নোৱাৰিম তৃতীয়টো যদি আমি চাওঁ 3 + 4 is equal 7 এতিয়া আমি এই সংখ্যাটো পাই গ'লো 7 এতিয়া মাইনাসটো কথা যদি আমি বিবেচনা নকৰোঁ অকল প্লাসৰ কথা চাওঁ অকল 7ৰ কথা চাওঁ তো 7 টো কেনেকৈ হ'ব 3 + 4 যেহেতু ইয়াত -7 আছে গতিকে আমি কি কৰিব লাগিব তোমালোকে অনুমান কৰিব পাৰিছা যে -3 - 4 কৰিব লাগিব -3 - 4 কৰিব লাগিব এতিয়া যেহেতু ইয়াত -7x আছে -7x আছে গতিকে -5x - 4x কৰিব লাগিব যদি তোমালোকে এইটোত অসুবিধা পোৱা তেতিয়াহ'লে চিধা আমি এটা কাম কৰিম যে আমি অকল 7টো মান উলিয়াম 7 is equal 3 + 4 এইটো উলিয়াম আৰু তাৰপিছত আমি পাতিবলগীয়া ৰাশিটো তাত পাতিম অৱশ্যে আমি ইয়াত x টো পাতিব পাৰোঁ 7x = 5x + 4x এনেকৈ আমি পাতিব পাৰিম এতিয়া যেহেতু ইয়াত মাইনাসটো আছে আমি মাইনাসটো আগত দি দিম যদি তোমালোকে তাত খেলি দিগদাৰ পোৱা তেতিয়া এনেকৈ কৰিব পাৰিবা গতিকে আমি ইয়াক এনেকৈ কৰিম তোমালোকৰ অসুবিধা নলগাকৈ 12x স্কোৱাৰ মাইনাস চিন থাকিলে আমি 7x ৰ মান কিমান উলিয়াইছিলোঁ যে 7x ৰ মান হ'ল +5x + 4x গতিকে যেহেতু আগত মাইনাস আছে আমি ব্ৰেকেট দি লিখিম 5x + 4x + 1 গতিকে আমি ইয়াত যেহেতু 7 আগত মাইনাস চিন আছে মাইনাস চিন দিলোঁ
7x মান আমি উলিয়াই থৈছোঁ উৎপাদকৰ পৰা থাইছ এক্স প্লাছ 4x প্লাছ 1 হ'ব ইয়াৰ পিছত আমি এতিয়া বন্ধনীটো ভাঙি দিম 12x স্কোৱাৰ যেটো আমি আগৰ খাইতে কৰি আহিছিলোঁ মাইনাছে কৰিলে ভিতৰৰ চিনবিলাক যেহেতু প্লাছবিলাক মাইনাছ হ'ব মাইনাছবিলাক প্লাছ হ'ব গতিকে মাইনাছ থাইছ এক্স হ'ব মাইনাছ 4x হ'ব প্লাছ 1 হ'ব এইটো নিশ্চয় বুজি পাইছা এতিয়া আমি প্ৰথম দুটা ৰাশিত আগতে যেটো কমন লোৱা আমি নিয়ম শিকাইছিলোঁ সেই কমন লোৱা নিয়ম মতে আমি কমন ল'বলৈ যত্ন কৰোঁ সাধাৰণ পদটো আমি বাছি উলিয়াওঁ 12 যদি আমি চাওঁ 3 × 4 আৰু থাইছ এক্সত 3 × x 12x স্কোৱাৰত হ'ব 3 × 4 × x × x আৰু থাইছ এক্সত আছে 3 × x গতিকে দুইটাতে আমি চালোঁ যে 3 আৰু x দুইটাতে কমন আছে তো তোমালোকে নিশ্চয় বুজি পাইছা এইটো যদি কৰিব লাগে মই কাষত কৰি দিছোঁ 12x স্কোৱাৰ 3 × 4 × x × x এইটো হ'ল 12x স্কোৱাৰ আনহাতে পিছৰ ৰাশিটোত আছে থাইছ এক্সত থাকিব থাইছ এক্সত যদি আমি বিশ্লেষণ কৰোঁ 3 × x এই দুইটা পদতে আমি যদি চাওঁ 3টো ইয়াতো আছে xটো ইয়াতো আছে গতিকে আমি 3xটো দুইটা পদৰ পৰা আমি কমন ল'ব পাৰিম গতিকে আমি ইয়াত কমন ল'লোঁ দুইটা পদৰ পৰা আমি 3টো কমন ল'লোঁ আৰু xটো কমন ল'লোঁ তেতিয়া কি থাকিব আমি চাওঁ 3 আৰু x কমন ল'লোঁ 12ত আমি চাওঁ ইয়াত আমি 3টো বাহিৰলৈ ল'লোঁ আৰু xটো বাহিৰলৈ ল'লোঁ তেতিয়া ইয়াত থাকিব 4x গতিকে আমি কমনৰ ভিতৰত অৰ্থাৎ বন্ধনীৰ ভিতৰত আমি পাতিব লাগিব 4x আৰু যেহেতু দ্বিতীয় পদটোত আমি 3 আৰু x লৈ ল'লোঁ ইয়াত একো নাথাকিল যদি 1 থাকিল 3 × x × 1 গতিকে ইয়াত 1 থাকিব গতিকে দ্বিতীয় পদটোত থাকিব মাইনাছ যেহেতু মাইনাছ আছে মাইনাছ 1 থাকিব গতিকে আমি প্ৰথম দুটা পদৰ পৰা এটা কমন বা সাধাৰণ পদটো বাছি উলিয়ালোঁ দ্বিতীয় দুটাৰ পৰা আমি এটা কমন আকৌ তেনেকৈ ল'ব পাৰিব লাগিব অৰ্থাৎ ল'ব লাগিব দ্বিতীয় পদত আমি চাওঁ 4x আৰু 1 দুইটাতে কমন থকা পদ আমি তেনেকুৱাকৈ দেখাত নাই কিন্তু 1টো দুইটাতে কমন আছে অৰ্থাৎ দুইটাতে 1 এক সংখ্যাটো আছে তাত 4x × 1 1 × 1 একেটাই হ'ব যেহেতু ইয়াত প্ৰথম পদটোত মাইনাছ চিন আছে গতিকে আমি এটা মাইনাছ কমন ল'লোঁ মাইনাছ আমি চিনটো মাইনাছ ল'লোঁ আৰু সংখ্যা ল'লোঁ 1 তেতিয়া মাইনাছ কমন ল'লে চিনবিলাক বদলি হ'ব প্লাছটো মাইনাছ হ'ব মাইনাছটো প্লাছ হ'ব যেহেতু পূৰণ হ'ব গতিকে 4টো যেহেতু আগত মাইনাছ চিন আছিলে কি হ'বগৈ প্লাছ x আৰু 1টোৰ আগত যেহেতু প্লাছ চিন আছিলে কি হ'বগৈ মাইনাছ গতিকে এইখিনি কথা বুজি পোৱাটোৱে আটাইতকৈ জৰুৰী কথা কাৰণ যিখিনি কথা আমাৰ প্ৰাথমিক জ্ঞানৰ ভিতৰত পৰে এইখিনি আমি জানিব লাগিব ইয়াৰ পিছতে আমি কি কৰিম যে ইয়াত আমি দুটা পদ মাত্ৰ পালোঁ এটা হ'ল থাইছ এক্স × 4x - 1 যেহেতু ইনটু থাকিলে পূৰণ থাকিলে এটা পদেই বুজায় আৰু দ্বিতীয় পদটো হ'ল 1 × 4x - 1 এই দুইটা পদতে থকা কমন পদ বা সাধাৰণ পদটো আমি বাছি উলিয়াওঁ তোমালোকে স্পষ্টকৈ দেখি আছা যে এই দুইটা পদত 4x - 1 দুইটা পদতে আছে গতিকে আমি 4x - 1টো কমন ল'লোঁ এইবাৰ আগতে কমন লোৱাৰ দৰে তেতিয়া প্ৰথম পদটোত 4x - 1 কমন ল'লে থাকিব থাইছ এক্স গতিকে সেইটো আমি ব্ৰেকেটত দিলোঁ থাইছ এক্স
আৰু দ্বিতীয় পদত যেহেতু 4x - 1 গোটেই পদটো ললো থাকিব অকল -1 এতিয়া আমি দেখিলো যে 4x - 1 আৰু 28x - 1ৰ মাজত পূৰণ চিন আছে তে পূৰণ চিন থাকিলে আমি কৈছিলো যে 6ৰ যদি উৎপাদকক 2 * 3 তে দুইটা উৎপাদকৰ মাজত পূৰণ চিন আছে পূৰণ চিন থাকিলে সিহঁতক আমি উৎপাদক বুলি ক'ব পাৰিম গতিকে এই ৰাশিটোৰ উৎপাদক বিশ্লেষণ আমি এনেদৰে কৰিব পাৰিম তোমালোকে এই যেটো উৎপাদক বিশ্লেষণ নিয়ম মনত ৰাখিবা যেটো ইয়াত আমি আৰু কেইটামান অংক কৰিম যেটো অভ্যাস হ'বৰ কাৰণে আৰু কেইবাটাও অংক আমি কৰি পেলাই চাম ইয়াৰ পিছত আমি 4 নম্বৰ একটোৰ পিছত আমি 4 নম্বৰটো 4 নম্বৰটো কৰিবলৈ লৈছো 28x² - x - 4 28x² - x - 4 আমি আগৰ দৰে যদি চাওঁ আমি 3 ৰে পূৰণ কৰিব লাগিব 4ক 3 * 4 অৰ্থাৎ x² সাংখ্যিক সহগে ধ্ৰুৱক পদক আমি পূৰণ কৰিলে হ'ব তাৰ মানটো 12 মাজৰ ৰাশিটোৰ মান উলিয়াবলৈ হলে আমি এই 12ৰ 12ৰ বিশ্লেষণ কৰিব লাগিব অৰ্থাৎ বিভাজন কৰিব লাগিব তাৰ উৎপাদক উলিয়াব লাগিব 1 * 12 2 * 6 3 * 4 যেটা মাজৰ ৰাশিটোৰ মান 1 that ইয়াত x টো সাংখ্যিক সহগ হ'ব 1 আমি -1ৰ কথা পিছত বিবেচনা কৰিম যেটো আমি ইয়াৰ আগৰ প্ৰশ্নটোৰ দৰেই মাইনাছৰ মানটো বিবেচনা কৰিম প্ৰথমতে আমি x টোৰ যেটো সাংখ্যিক মান যেটো 1 আমি প্ৰথম 1 টো উলিয়াই চাওঁ 1 is equal আমি কোৰ পৰা উলিয়াব পাৰিম আগৰ দৰে যদি গণনা কৰি চাওঁ প্ৰথমটোৰ পৰা নিশ্চয় নোলায় দ্বিতীয়টোৰ পৰা নোলায় তৃতীয়টোৰ পৰা ওলাব যেটো 4 - 3 যদি আমি কৰো যদি 4 - 3 কৰো তেতিয়া তাৰ মানটো আমি 1 পাম আমি এই কাখত যিখিনি কৰিছো তোমালোকে মনত যদি নিজে উলিয়াব পাৰা তেতিয়ালে এইখিনি তোমালোকে কাখত পাতিব নালাগে তোমালোকক বুজাবৰ বাবে এইখিনি লিখা হৈছে গতিকে এইখিনি পাতি পেলাই যদি নপৰাকে যদি কৰিব পাৰা তেতিয়া নপৰাকে তোমালোকে কৰিবা যেতিয়ালৈকে তোমালোকে নিজে কৰিব নোৱাৰিবা তেতিয়ালৈকে পাতি কৰিলে সহজ হ'ব কিন্তু পৰীক্ষাত এনেকে পাতি নকৰিলেও হ'ব গতিকে আমি ইয়াত পালো আমি যেটো বিশ্লেষণ কৰিলো সেইমতে আমি যদি বিশ্লেষণ কৰো 28x² যেটো আমি পাইছিলো মাইনাস আছে মাইনাস পাতিলো আমি 1ৰ মান পাতিলো 4 - 3 আমি 1ৰ মান পাতি দিলো 4x - 28x যেহেতু ইয়াত x আছে আমি 1ৰ মান পাতিছিলো ইয়াত যদি x পাতিবলগীয়া হয় x = 4x - 28x হ'ব গতিকে আমি ইয়াত 4x - 28x পাতিলো এটো হল xৰ মান পাতিলো তাৰপিছত -4 আমি যেটো সংখ্যা আছে সেই সংখ্যাটো পাতিলো এটা আমি ব্ৰেকেটটো ভাঙি দিও আগৰ দৰেই 28x² মাইনাসেৰ পূৰণ কৰিলে প্ৰথমটোত আমি কৈছিলো -4 যেটো প্লাস আছে 4x হ'ব এইবাৰ মাইনাসে পূৰণ কৰিলে কি হ'ব প্লাস মানে +28x হ'ব এইখিনি সময়তে আমি সেই কাৰণে কৈছো যে এনেকে পাতি ল'ব লাগে তেতিয়া ভুল হোৱাৰ সম্ভাৱনা কম থাকিব আৰু এই কথাবিলাকত বিশেষ নজৰ দিব লাগে নহলে আমাৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব আৰু আগতো -4 ভাগে পাতি দিলো এতিয়া আমি প্ৰথম দুইটাতে কমন কি আছে চাব লাগে প্ৰথম দুইটাত আমি দেখিলো যে সংখ্যা হিচাপে কমন তাত 1 আছে আৰু চলক হিচাপে কমন আছে x গতিকে আমি 1 সংখ্যাটো নিলিখিলো প্ৰথমটো পদৰ ক্ষেত্ৰত অসুবিধা নহয় গতিকে আমি লিখিলো
এক্স গতিকে 28x স্কোৱাৰত তেতিয়া এক্সটো কমন ল'লে থাকিব 3 আৰু 4xত এক্সটো কমন ল'লে থাকিব যেটা আগত মাইনাছ চিন আছে এতিয়া মাইনাছ 3x থাকিব ইয়াত আৰু পিছতো থাকিব এতিয়া পিছতত কমন থাকিব 4 এতিয়া প্ৰথম দুটাৰ পৰা আমি কমন ল'লো x তেতিয়া প্ৰথম ৰাশিটোত থাকিব 28x আৰু দ্বিতীয় ৰাশিটোত যেটো x আমি বাহিৰলৈ কমন ল'লো গতিকে তাত সংখ্যা থাকিব 4 তাৰ পিছৰ দুটা ৰাশিৰ পৰা আমি যদি কমন ল'বলৈ চাওঁ তেতিয়া কি কমন ল'ব পাৰিম তোমালোকে চালে দেখিবা যে দুইটাতে কমন আছে 1 যেটো প্ৰথমটো সংখ্যাত প্লাস আছে আমি প্লাসই ল'লো +1 তেতিয়া ইয়াত থাকিব 28x আৰু দ্বিতীয়টো থাকিব -4 প্লাস কমন লোৱাৰ কাৰণে ভিতৰৰ চিনবিলাকৰ অৰ্থাৎ সংখ্যাকেইটাৰ আগত থকা চিনবিলাকৰ কোনো পৰিৱৰ্তন নহল এতিয়া আগৰ দৰে প্ৰথমটো ৰাশি আৰু দ্বিতীয়টো ৰাশি এই দুইটা থকা কমন পদটো হ'ব 28x - 4 গতিকে আমি 28x - 4 কমন ল'লো কমন লোৱাৰ লগে লগে প্ৰথম পদটোত থাকিলে x আৰু দ্বিতীয় পদটোত থাকিলে অকল 1 অৰ্থাৎ +1 গতিকে এইটোৱে হ'ব তাৰ উৎপাদক বিশ্লেষণ যেহেতু দুইটা ৰাশিৰ মাজত পূৰণচিন আছে গতিকে আমি 3 নম্বৰ প্ৰশ্নটো এনেদৰে সমাধান কৰিব পাৰিম এনেদৰে তাৰ উৎপাদক বিশ্লেষণ কৰিব পাৰিম যেহেতু প্ৰত্যেকটো প্ৰশ্নৰ নিয়ম একেটাই গতিকে মই কিছুমান বাছি তোমালোকক কুৱেশ্যন কৰি দিছোঁ ইয়াৰ পিছতে গৈছোঁ আমি 4 নম্বৰ প্ৰশ্ন 2 টোলে দ্বিতীয় ৰত আছে 2x² + 7x + 3 ইয়াক আমি বিশ্লেষণ কৰিবলৈ আগৰ দৰে আমি কৰিব লাগিব অৰ্থাৎ ইয়াত প্ৰথমতে আমি কৰিব লাগিব 2 আৰু 3 পূৰণ কৰি চাব লাগিব 2 * 3 সমান হ'ব 6 এটা 6ৰ উৎপাদক আমি যেহেতু এনেকুৱা অংক বহুত কৈছোঁ 1 * 6 2 * 3 এইবিলাক হ'ল উৎপাদক এতিয়া মাজৰ ৰাশিটোৰ মান আমাৰ যেহেতু দিয়া আছে 7 গতিকে আমি ক'ৰ পৰা উলিয়াব পাৰিম 1 + 6ৰ পৰা উলিয়াব পাৰিম যে 1 + 6 গতিকে 7x যেহেতু আছে তেতিয়া 1xটোৰ ঠাইত আমি x + 6x লিখিব লাগিব তো 7x মানে হ'ব x + 6x গতিকে আমি এক তেনেকৈ বিশ্লেষণ কৰিম 2x² + x + 6x + 3 এতিয়া প্ৰথম দুইটাত থকা কমন পদটো আমি বাছি উলিয়াম প্ৰথম দুইটাত থকা কমন পদ হ'ল x তেতিয়া প্ৰথম পদটোত যদি xটো কমন ল'লো তেতিয়া 2 এটা থাকিলে আৰু x দুটা আছিলে যেটো x এটা থাকিব আৰু দ্বিতীয় পদটোত xটো যদি কমন ল'লো তেতিয়া তাত থাকিব 1 গতিকে প্ৰথম দুটা আমি কমন লোৱা হৈ গ'ল এতিয়া পিছৰ দুটা আমি কমন যদি চাওঁ 6x মানে হ'ল 2 * 3 6 মানে গতিকে তাত 3 এটা যেহেতু দ্বিতীয় পদটো আছে প্ৰথম পদটো আছে গতিকে আমি 3টো কমন ল'ব পাৰিলোঁ 3টো কমন ল'লে ইয়াত 3 * 2 হৈ আছিলে 3 * 2 * x ইয়াত 3টো যেতিয়া বাহিৰ ল'লোঁ তেতিয়া ভিতৰত থাকিব 2x অৰ্থাৎ 3 কিহেৰে পূৰণ কৰিলে 6x হ'ব 2x আৰু প্লাছ 3 2x + 1 হ'ব 2x + যেহেতু আমি 3টো কমন লৈ ল'লোঁ গতিকে 1 হ'ব গতিকে এতিয়া এই দুইটা পদতে আমি দেখিলোঁ যে 2x + 1 কমন আছে গতিকে 2x + 1টো আমি কমন ল'লোঁ আকৌ তেতিয়া প্ৰথম পদটোত থাকিলে x আৰু দ্বিতীয় পদটোত থাকিলে +3 অৰ্থাৎ এই xটো আৰু 3টো +3টো আমি এইটো প্ৰশ্নৰ উত্তৰ এনেকৈ বিশ্লেষণ কৰিব পাৰিম
ইয়াৰ পিছতে আমি 4ৰ 5 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ। ইয়াত অকণমান সংখ্যাটো ডাঙৰ আছে, আমি কৰি চাব লাগিব। এই প্ৰশ্নটোৰ আমি 2ৰে 45ক পূৰণ কৰিব লাগিব। গতিকে আমি 2ৰে 45ক পূৰণ কৰি চাওঁ। 2 × 45 ইজ ইকুৱেল 90 হ'ব। ফাৰ্ষ্ট ষ্টেপটো শেষ হ'ল। এতিয়া আমি 90 উৎপাদক উলিয়াওঁ। 90 সমান কিমান হ'ব? প্ৰথমটো আমি পাম 2 × 45। তাৰপিছত যদি 3ৰে পূৰণ কৰোঁ, 3ৰে 30, 3 × 30। তাৰপিছত যদি আমি 4ৰেতো নাযাব, 5ৰে যদি কৰোঁ 5 × 18, 6ৰে যদি কৰোঁ 6 × 15, তাৰপিছত 10, 9 × 10, এইকেইটাই ওলাব। অৰ্থাৎ এনেকৈ আমি কেনেকৈ ক'লোঁ যে 3 × 30, 5 × 18, 6 × 15, 9 × 10, আমি কেনেকৈ জানিলোঁ? আমি 90ৰ আচলতে উৎপাদক বিশ্লেষণ কৰিব লাগে, হৰণ কৰি চাব লাগে। যিহেতু যদি আমাৰ নেওতা মুখস্থ নাথাকে তেতিয়াহ'লে এনেকৈ আমি কৰি চাব লাগিব। 2 × 2ৰে হৰণ কৰিলে 45 হ'ব। তাৰপিছত 2ৰে হৰণ নাযায়, 3য়ে যাব। 3য়ে হৰণ কৰিলে 15 হ'ব। আকৌ 3য়ে হৰণ কৰিলে 5 বাৰ যাব। এতিয়া 2 × 3 × 3 × 5, এই সংখ্যাকেইটা, এই উৎপাদকৰকেইটাৰ পৰা আমি মাজৰ ৰাশিটো মান উলিয়াব লাগে। অৰ্থাৎ এইকেইটা আমি এই কাষত পতাকেইটা এইকেইটাৰ পৰা আমি পাতিছোঁ। 2 × 2 যদি এফালে লওঁ তেতিয়া বাকী তিনিটা এফালে হৈ যাব। 5 × 3 × 3, 45। যদি 3টো অকলে লওঁ তেতিয়া 2 × 3 × 5, 2 × 3 × 5 মানে হ'ল 30। আৰু যদি 5টো অকলে লওঁ তেতিয়া 2 × 3 × 3, অৰ্থাৎ 18 হ'ব। যদি 3 এটা 2 এটাই লওঁ তেতিয়া 5 × 3 এটা এফালে ল'ব লাগিব। আৰু যদি 3য়ে দুটা একেলগে লওঁ তেতিয়া 5য়ে 2য়ে ল'ব লাগিব। গতিকে এইকেইটাই হ'ল তাৰ উৎপাদক। এই উৎপাদকৰ পৰা মাজৰ ৰাশিটোৰ মান যিহেতু আমাৰ আছে 1, অৰ্থাৎ এক্সৰ সাংখ্যিক মান হ'ল 1। 1ৰ মান আমি উলিয়াবলৈ যাওঁতে কেনেকৈ উলিয়াব পাৰিম? এই উৎপাদকৰ যেতিয়া উলিয়াব লাগিব, 1ৰ মানটো আমি পাম 10 - 9। যেহেতু এক্স আছে ইয়াত, গতিকে আমি 1 অৰ্থাৎ এক্স যদি লিখোঁ তেতিয়া ইয়াত লিখিব লাগিব 10x - 9x। এতিয়া আমি এনেদৰে তাক বিশ্লেষণ কৰিব লাগিব। 20 2x² + x - 45ক আমি ভাঙিব লাগিব। সেই বিশ্লেষণৰ মতে 2x² + 10x - 9x - 45, অৰ্থাৎ আমি এই ৰূপত ভাঙিব লাগিব। এতিয়া প্ৰথম দুইটাতে আমি কমন ল'বলৈ চাওঁ, সাধাৰণ পদটো বাছি উলিয়াওঁ। যিহেতু 2x² আৰু 10x দুইটাতে 2 আছে, 10 মানে হ'ল 2 × 5, আৰু লগতে x এটাও আছে, গতিকে আমি 2x টো কমন ল'লোঁ। তেতিয়া প্ৰথম পদটোত থাকিব, যিহেতু xটো কমন ল'লোঁ, ইয়াত x এটা থাকিব। আৰু ইয়াত 10ৰ পৰা যিহেতু 2টো লৈ ল'লোঁ, তেতিয়া ইয়াত থাকিব 5, যিহেতু xটো আমি বাহিৰলৈ লৈ ল'লোঁ, গতিকে x + 5 হ'ব। 2x কমন ল'লে x + 5 হ'ব। আৰু পিছৰ দুইটা ৰাশিত, এই দুইটা ৰাশিতে প্ৰথমটোৰ আগত যিহেতু মাইনাছ আছে, আমি মাইনাছ এটা কমন ল'লোঁ। 9 আছে আৰু 45, 45 মানে হ'ল 9 × 5, গতিকে দুইটাতে 9 আছে, তো 9 কমন ল'লোঁ। যেহেতু মাইনাছ কমন ল'লোঁ, মাইনাছ কমন লোৱাৰ কাৰণে সি প্লাছ আহিলে। 9x পৰা 9 কমন ল'লে x থাকিলে,
আৰু 45ত যেটো মাইনাছ আছে আমি মাইনাছ কমন লোৱাৰ বাবে সি প্লাছ হ'ব আৰু 9টো 9 * 5 হৈ আছিল তাৰ 9টো ললো গতিকে 5 থাকিব এতিয়া আগৰ দৰে আমি লব পাৰিলো দুইটাতে কমন আছে x + 5 কমন ললো তেতিয়া প্ৰথমটো থাকিব twice x আৰু দ্বিতীয়টো থাকিব -9 আমি বিশ্লেষণ ইয়াৰ এটো এনেদৰে কৰিব পাৰিম তাৰ পিছত আমি 4 8 নম্বৰটো লৈ গৈছো 4 8 নম্বৰটো দেখিছো যে পদবিলাক আমি যেটো পদ সজাই থাকিব লাগে এটা দ্বিঘাত বহুপদৰ যেটো নিয়মত থাকিব লাগে প্ৰথম দুটা ঘাত তাৰ পিছত এটা ঘাত তাৰ পিছত ধ্ৰুবক পদ তেনেকৈ নাই গতিকে আমি এটা সজাই লব লাগিব প্ৰথম আমি সজাই লওঁ প্ৰথম আমি দ্বিঘাত থকাটো লওঁ x² আগত যেটো বিগ চিন আছে বিগ চিন দিলো 11x ৰ আগত যোগ চিন আছে যোগ চিন দিলো আৰু -18 এতিয়া ইয়াত x² ৰ সাংখ্যিক মান যেহেতু 1 আমি চিনটো বাদ দিলে তাৰ মানটো 1 আৰু 18 ৰ পূৰণফল হ'ব 18 এতিয়া 18 ৰ পৰা আমি মাজৰ ৰাশিটো মান উলিয়াব লাগিব অৰ্থাৎ আমি প্ৰথম মানটো পালো 18 ৰ যদি উৎপাদক উলিয়াও 18 সমান 1 * 18 2 * 9 3 * 6 এনেকৈ আমি উৎপাদকবিলাক পাম এতিয়া যদি চাওঁ মাজৰ ৰাশিটো মান 11x গতিকে 11x আমি কেনেকৈ পাম 11x কেনেকৈ পাম যেতিয়া 2 আৰু 9 দুইটা যোগ কৰিম অৰ্থাৎ twice x + 9x 2 আৰু 9 যোগ কৰিলে যেটো 11 হ'ব গতিকে 11x মানে হ'ব twice x + 9x গতিকে আমি এই বিশ্লেষণটো এনেকৈ পাতিব লাগিব গতিকে ইয়াত আমি পাতিম x² minus plus twice x plus 9x minus 18 গতিকে এনেকৈ আমি বিশ্লেষণ কৰিম ইয়াৰ পিছত আমি প্ৰথম কমন লওঁ যে কমন কি থাকিব প্ৰথম দুইটাত কমন থাকিব যেটো প্ৰথমটো সংখ্যা আগত বিগ চিন আছে x² আগত গতিকে আমি -x টো কমন লম আৰু বেলেগ ইয়াত কমন পদ নাই গতিকে আমি -x টো কমন ললো গতিকে -x টো কমন ললে ইয়াত থাকিব যেটো চিনটো বদলি হ'ব বন্ধনী লোৱাৰ লগে লগে +x হ'ল আৰু ইয়াত থাকিলে যেটো প্লাস আছিল সেই চিনটো বদলি হ'ল মাইনাস হ'ল আৰু থাকিব তাত 2 তাৰ পিছৰ ৰাশিটোত 9x আৰু 18ত দুইটাতে যেহেতু কমন আছে 9 তেতিয়া ইয়াত থাকিব x 9x ত থাকিব x আৰু 18ত থাকিব 2 কিন্তু আগত বিগ চিন থকাৰ কাৰণে বিয়োগ 2 হ'ব এতিয়া আমি এই দুইটা পদত কমন লবলৈ যদি চাওঁ তে x - 2 টো আমি কমন পাম আৰু দ্বিতীয়টো ৰাশিত এটো ৰাশিত কমন এটো থাকিব -x আৰু +9 গতিকে আমি এটো উৎপাদক এনেকৈ উলিয়াব পাৰিম এতিয়া আৰু দুটা ইয়াত বিশ্লেষণ আছে এই দুটা আমি কৰি দিছো আৰু কেইটামান তোমালোকৰ বাবে এৰিছো আমি যে 6x² + 5x + 6 ইয়াৰ বিশ্লেষণ কৰিব লাগে যেটো এনেকুৱা অংক কেইবাটাও কৰাৰ পিছত তোমালোকৰ নিশ্চয় আয়ত্তলৈ আহিব বুলি ভাবি পেলাই অংকসমূহ কৰি দিয়া হৈছে গতিকে তোমালোকে যেটো কেইবাটাও অংক কৰিলে তাৰ পৰা নিশ্চয় বুজাত সহজ হ'ব এতিয়া আমি ইয়াত 6 আৰু 6 এৰ পূৰণ কৰিব লাগিব 6 * 6 সমান হ'ব 36 এতিয়া আমি 36 ৰ যদি বিশ্লেষণ কৰোঁ
যে মধ্যম পদৰ বিশ্লেষণ আমি কৰিবলৈ যাতে 36ৰ উত্তৰ দিব লাগিব আমি প্ৰথম সৰু সংখ্যা পৰা লওঁ 2 into 1 পৰা কৰিব লাগে 1 টো বিশেষটো নাই কাৰণে আমি কৰা নাই 2 into 18 3 into 12 4 into 9 আৰু 6 into 6 বাকিবিলাক পদটো বাকি আৰু যদি বিশ্লেষণ কৰোঁ সেইখিনি উলটি আহিব একেখিনি সংখ্যা আহিব এটা মাজৰ ৰাশিটোৰ মান আছে 5x এটা 5x টো কেনেকৈ ওলাব যে 5x আমি দেখাতে ওলাই আছে 18 লগত 2 যোগ কৰিলেও নোলায় বিগ কৰিলেও নোলায় 3 লগত 12 যোগ কৰিলেও নোলায় বিগ কৰিলেও নোলায় কিন্তু 4 ৰ পৰা 9 ৰ পৰা যদি 4 বিগ কৰোঁ তেতিয়াহ'লে 5 9 ৰ পৰা 4 বিগ কৰিলে আমি 5 পাম যদি আমি তেনেকৈ কৰোঁ গতিকে এইটো বিশ্লেষণ আমি কৰিব পাৰিম 9x minus 4x যদি আমি এই বিশ্লেষণটো ইয়াত যদি বহাই দিওঁ সমান 6x square plus 9x minus 4x minus 6 এতিয়া এই দুইটাত প্ৰথম দুইটাত কমন কি থাকিব তোমালোকে উলিয়াব পাৰিছানে যে প্ৰথমটোত আছে 6 মানে হ'ল 2 into 3 x into x আৰু দ্বিতীয়টোত আছে 9x মানে হ'ল 3 into 3 x গতিকে দুইটাতে 3 আছে আৰু x এটা আছে গতিকে 36 আমি কমন ল'লোঁ তেতিয়া প্ৰথমটোত যেটো 3 কমন ল'লোঁ 3 কিহে পূৰণ কৰিলে 6 হ'ব 2 আৰু x কিহে পূৰণ কৰিলে x স্কয়াৰ হ'ব x গতিকে twice x থাকিলে তাৰপিছত যেটো 9x ৰ 3 এটা ল'লোঁ 3 কিহে পূৰণ কৰিলে 9 হ'ব 3 আৰু যেটো x টো আছিল x টো আমি বাহিৰ ল'লোঁ এটো নালাগে লিখিব গতিকে twice x plus 3 হ'ল প্ৰথম দুটাত দ্বিতীয় ৰাশি দুটাত যেটো প্ৰথমতে মাইনাস আছে গতিকে মাইনাস ল'লোঁ আমি আৰু দুইটাতে আমি চালোঁ 4 মানে হ'ল 2 into 2x আৰু 6 মানে হ'ল 2 into 3 গতিকে দুইটাতে 2 কমন আছে গতিকে 2টো আমি কমন ল'লোঁ গতিকে 4x ত থাকিব twice x যেটো প্লাস আছিল মাইনাস আছিলে আমি মাইনাসটো কমন ল'লোঁ গতিকে সেই প্লাস হ'ল তেনেকৈ 6 টোৰ আগত থকা মাইনাসটো আমি লিখিব লাগিব প্লাস আৰু 2 টো কমন ল'লে তাত থাকিব 3 গতিকে আগৰ দৰে আমি কমন লো যদি লওঁ twice x plus 3 আৰু twice x minus 2 অংকবিলাক যথেষ্ট সহজ মাত্ৰ আমি কৰিব বিশ্লেষণ কৰিব জানিলেই হ'ল একো অসুবিধা নাই আমি ইয়াৰ শেষৰ প্ৰশ্নটো কৰিছোঁ তোমালোকক যেটো যথেষ্ট সংখ্যক প্ৰশ্ন এই কাৰণেই কৰা হৈছে তোমালোকৰ অভ্যাস হৈ এটো যাতে শুদ্ধকৈ কৰিব পাৰা তাৰ বাবে আমি এই প্ৰশ্নসমূহ কৰি দিয়া হৈছে এতিয়া শেষৰ প্ৰশ্নটোত আমি যদি চাওঁ 8 ৰে 8 ৰে 15 পূৰণ কৰিব লাগিব 8 into 15 8 into 15 তোমালোকে নিশ্চয় মনত আছে নেউটা 120 120 আমি যদি বিশ্লেষণ কৰোঁ প্ৰথম 2 পৰা কৈছোঁ 2 into 60 3 into 40 5 into 24 6 into 20 8 into 15 তাৰপিছত 10 into 12 আৰু বাকিবিলাক একেদৰে ওলাব গতিকে এইখিনি হ'ব এইখিনিৰ পৰা আমি উলিয়াব লাগিব মাজৰ ৰাশিটোৰ মান যেটো মাজৰ ৰাশিটোৰ মান আছে 22 গতিকে 22 ক'ৰ পৰা ওলাব আমি চাওঁ প্ৰথমটোৰ পৰা যেটো নোলায় 2 plus 60 বা 2 minus 60 নোলায় 3 plus 40 বা 3 minus 14 নোলায়
5 + 24 আৰু 24 - 5 পৰা নোলায় 6 + 20 বা 20 - 6 পৰা নোলায় 8 + 15 ওচৰাওচৰি গৈছিলে 23 হৈছে কিন্তু তথাপিও নাই হোৱা আৰু শেষৰ ৰাশিটোৰ পৰা আমি যাওঁ 10 + 12 সমান হ'ব 22 যেহেতু ইয়াত 22a আছে গতিকে আমি 22a মান উলিয়াই চাওঁ 22a আমি তাত মানটো পাম 10a আৰু 12a এতিয়া তোমালোকক ইয়াত নতুন এটা কথা মই ক'ম বুলি ভাবিছোঁ যে শেষৰটোত কিন্তু -22 আছে -22 আমি উলিয়াব পাৰিম 10a আৰু 12a পৰা যদি -22 হ'বলগীয়া হয় তেতিয়াহ'লে কি কৰিব লাগিব -10a -12a যদি কৰোঁ তেতিয়া -22a হ'ব যদি তোমালোকে এইটো অসুবিধা পাইছা আগৰকেইটাৰ দৰেই কৰিবা যে -22 কেতিয়া হ'ব যদি আমি প্লাছৰ ক্ষেত্ৰত যদি চাওঁ +22 কেতিয়া হ'ব +10 +12 যদি -22 কৰিবলগীয়া হয় তেতিয়া -10 -12 হ'ব লাগিব গতিকে আমি তেনেকৈ তাক বিশ্লেষণ যদি কৰোঁ ইয়াক 8a² -12a -10a +15b² ইয়াত আমি দেখিলোঁ আগৰকেইটাৰ ৰাশিতকৈ অলপ বেলেগ যেহেতু ইয়াত a² আছে b² আছে গতিকে আমি a² প্ৰথমটো চলকৰ ক্ষেত্ৰতে ধৰিছোঁ যিহেতু তাৰ পিছত এই চলকটো আকৌ এবাৰ পুনৰাবৃত্তি হৈছে অৰ্থাৎ 2 ঘাত তাৰপিছত 1 ঘাত কিন্তু বিক আমি চলক হিচাপে ধৰিব নোৱাৰিম কিয় ধৰিব নোৱাৰিম কাৰণ এবাৰেই আছে তাৰ দ্বিতীয়বাৰ তাৰ সৰু ঘাতটো নাই অৰ্থাৎ 2 নম্বৰ ঘাতটো আছে তাৰপিছত 1 নম্বৰ ঘাতটো নাই কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে a আৰু b দুয়োটাই থাকিব পাৰে তেতিয়াও আমি তাত চলকগিটো প্ৰথমটো থকাটোকে আমি ধৰিম এতিয়া এই দুইটাতে কমন কি আছে চাওঁ 8a আৰু 12a 8a মানে হ'ল 2 * 2 * 2 * a আৰু 12a মানে হ'ল 2 * 2 * 3 * a এই দুইটাতে থকা 2 * 2টো দুইটাতে আছে আৰু a টো দুইটাতে আছে যদি আমি এই দুইটাকে বাহিৰলৈ লৈ যাওঁ তেতিয়া প্ৰথম ৰাশিটোত থাকিব অকল 2 আৰু দ্বিতীয় ৰাশিটোত থাকিব অকল 3 গতিকে আমি তাৰ পৰা কৰিবলৈ যাওঁ 8a² আমি কমন পাম 4a তেতিয়া ইয়াত থাকিব টুৱাইচ a ইয়াত থাকিব 3 তেতিয়া এইটো বাহিৰলৈ ল'লোঁ আমি কাষত দেখুৱাইছোঁ যিহেতু যে প্ৰথমটোত থাকিব 2 টুৱাইচ a থাকিব আৰু 8a² আছিলে 8a² গতিকে প্ৰথমটো থাকিব টুৱাইচ a আৰু দ্বিতীয়টো থাকিব 3 গতিকে আমি তেনেকৈ পাইছোঁ টুৱাইচ a - 3 এইটো প্ৰথমটো আমি কমন লৈ হৈ গ'ল দ্বিতীয় ৰাশিটোৰ ক্ষেত্ৰত প্ৰথম ৰাশিটোত যিহেতু মাইনাছ আছে গতিকে মাইনাছটো কমন ল'লোঁ 10a আৰু 15b² এই দুইটাত যিহেতু 5 আছে কমন গতিকে 5টো আমি কমন ল'লোঁ তেতিয়া ইয়াত থাকিব যিহেতু মাইনাছ কমন ল'লোঁ আমি আগতে কৈছোঁ মাইনাছটো প্লাছ হৈ যাব তেতিয়া টুৱাইচ a থাকিলে 15টো আগত যিহেতু প্লাছ চিন আছিলে কি হ'বগৈ মাইনাছ আৰু 5টো যিহেতু কমন ল'লোঁ তেতিয়া থাকিব 28b এইটো আমাৰ প্ৰশ্নটো অকণমান ভুল হ'ল ab হ'ব লাগিছিলে 22ab হ'ব লাগিছিলে a b
প্লাছ 15b স্কোৱাৰ গতিকে এই গোটেই বিশ্লেষণটোত আমাৰ সেই এ বিটো লাগি আহিব গোটেই বিশ্লেষণটোত আমাৰ এ বি লাগি আহিব 12ab minus 10ab ইয়াত তেনেকৈ লাগি আহিব টুৱাইছ এট ইয়াত থাকিব বি এটা থাকি যাব থাইছ বি থাকিব আৰু ইয়াত আমি 5a কমন ল'লে ইয়াত 5a কমন নাহিব ইয়াত যেহেতু আমি a কমন নাহিব ইয়াত কমন আহিব b গতিকে -5b কমন আহিব -5b কমন আহিলে ইয়াত হ'ব টুৱাইছ a ইয়াত হ'ব থাইছ b অংকটো আকৌ এবাৰ তোমালোকে চোৱা 8a স্কোৱাৰ -22ab সমান 12ab - 10ab ইয়াত ab টো আহিব আমি ab পতাটো ভুল হ'ল অকল a পাতিলোঁ গতিকে এ বি হ'ব লাগিছিলে এইটো বি হ'ব লাগিছিলে গতিকে ইয়াতো হ'ব এ বি 12ab গতিকে আমি তেনেকৈ বিশ্লেষণ কৰিলোঁ এতিয়া প্ৰথম দুইটাতে যিহেতু কমন আছে 4a কমন লোৱাত সেইটোত বি থাকি যাব 12ত আৰু এইটোত আমি 5b কমন লোৱাত টুৱাইছ a মাইনাছ থাইছ বি থাকিব মাইনাছটো কিয় হৈছে তোমালোকে নিশ্চয় বুজি পাইছা যে এই প্লাছটোৰ ঠাইত ভিতৰত কমন লোৱাৰ কাৰণে মাইনাছ হৈছে এতিয়া আমি দেখিলোঁ যে দুইটাতে আমি ইয়াৰ ভুলটো হোৱা বুলি কেনেকৈ গম পালোঁ যিহেতু দুইটা নিমিলিল তেতিয়া জানিলোঁ যে অংকটো পতা ভুল হ'ল টুৱাইছ a মাইনাছ থাইছ বি কমন ল'লোঁ তেতিয়া প্ৰথম পদটোত থাকিব 4a মাইনাছ 5b গতিকে এইটোৰ বিশ্লেষণ আমি এনেদৰে কৰিব পাৰিম গতিকে অংকটো আকৌ এবাৰ চোৱা যিহেতু ভুল হৈছিলে 8a স্কোৱাৰ -22ab মানে হ'ল 12ab - 10ab প্লাছ 15b স্কোৱাৰ আৰু আমি তাক বিশ্লেষণ কৰিলোঁ 12 আৰু 10ত যেহেতু চলকটো এ বি আছে এ বি পাতিব লাগিব এতিয়া দুইটাত কমন আহিলে 4 প্ৰথম দুটাত কমন আহিলে 4a টুৱাইছ a মাইনাছ থাইছ বি আৰু দ্বিতীয় দুইটাত কমন আহিলে 5b তেতিয়া টুৱাইছ a মাইনাছ থাইছ বি থাকিলে গতিকে টুৱাইছ a মাইনাছ থাইছ বিটো আকৌ এবাৰ কমন ল'লোঁ তেতিয়া 4a মাইনাছ 5b থাকিব গতিকে এইটো আমি পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম আৰু এইটোৱে হ'ব তাৰ বিশ্লেষণ